নমস্কাৰ। এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে ওলাই আহিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এই খবৰসমূহ যুগুত কৰা হৈছে। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ ভিডিঅ'টোত লাইক কৰি শ্বেয়াৰ কৰি দিয়ক। প্ৰথমটো খবৰ, ৰাজ্যবাসীলৈ বেয়া খবৰ। এতিয়াৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত উঠিব নোৱাৰিব চেলফি। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত নিষিদ্ধ হ'ব মোবাইল ফোন। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ যাম বুলি ভাবি আছে নেকি? মনোমোহা প্ৰাকৃতিক পৰিৱেশৰ মাজত ফটো তুলিম বুলি ভাবিছে নেকি? যদি ভাবিছে তেন্তে সেই আশা বাদ দিয়ক, কিয়নো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত নিষিদ্ধ হ'ব মোবাইল ফোন। সমান্তৰালভাৱে বৃদ্ধি পাব জীপ চাফাৰী আৰু হাতী চাফাৰীৰ নিৰিখ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকৰ বাবে নিষিদ্ধ হ'ব মোবাইল ফোন। এতিয়াৰ পৰা পৰ্যটকে মোবাইল ফোন লগত লৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত প্ৰৱেশ কৰিব নোৱাৰিব। আগন্তুক পৰ্যটন বৰ্ষৰ পৰা ৰাষ্ট্ৰীয় উদ্যানখনত প্ৰযোজ্য হ'ব এইসমূহ নিয়ম। 8 আগষ্ট শনিবাৰে কাজিৰঙাত 4গৰাকী কেবিনেট মন্ত্ৰী ক্ৰমে জয়ন্ত মল্ল বৰুৱা, কেশৱ মহন্ত, অজন্তা নেওগ, মন্ত্ৰী অতুল বৰা আৰু সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ উপস্থিতিত হোৱা পৰ্যালোচনা সভাৰ অন্তত এই ঘোষণা কৰে বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। কাজিৰঙাৰ পৰ্যটন ব্যৱসায় অংশীদাৰ আৰু বন বিভাগৰ উচ্চপদস্থ বিষয়াৰ লগত হোৱা পৰ্যালোচনাত গ্ৰহণ কৰা সিদ্ধান্তসমূহ ঘোষণা কৰি বনমন্ত্ৰীগৰাকীয়ে কয় যে 2025 চনত সৰ্বোচ্চ ন্যায়ালয়ে জাৰি কৰা নিৰ্দেশনা অনুসৰি ৰাষ্ট্ৰীয় উদ্যানখনত পৰ্যটকে মোবাইল ফোন লৈ প্ৰৱেশ কৰিব নোৱাৰিব। আন এক সিদ্ধান্ত অনুসৰি পৰ্যটকে হাতী চাফাৰী আৰু জীপ চাফাৰীৰ বাবে আগতীয়াকৈ অনলাইন বুকিং কৰিব লাগিব। তদুপৰি বৃদ্ধি পাব চাফাৰীৰ নিৰিখ। বিগত প্ৰায় 12 বছৰৰ পাছত নিৰিখ বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰে বন বিভাগে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ 4টা বনাঞ্চলৰ ভিতৰত কহৰা আৰু বাগৰি বনাঞ্চলত তুলনামূলকভাৱে পৰ্যটকৰ ভিৰ বেছি, যিটো ৰাষ্ট্ৰীয় উদ্যানখনৰ পৰিৱেশ তন্ত্ৰৰ বাবে প্ৰতিকূল। গতিকে 4টা বনাঞ্চলতে যাতে পৰ্যটকৰ সমবিতৰণ কৰিব পাৰি তাৰ বাবে নিয়ন্ত্ৰণ ব্যৱস্থা কৰা হ'ব আগন্তুক পৰ্যটন বৰ্ষত। সংবাদমেলত এই ঘোষণা কৰে বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। পৰৱৰ্তী খবৰ, আজিৰে পৰা উজনি অসমত বানত ক্ষতিগ্ৰস্তৰ চলিব জৰীপ। ঘৰ সম্পূৰ্ণৰূপে ভাঙিলে পাব 1,20,000 টকা। সাংঘাতিকভাৱে ক্ষতিগ্ৰস্তই পাব 1,20,000 টকাকৈ। বানত গৰু উঠি গ'লে পাব 37,500 টকাকৈ। তাঁতশাল নষ্ট হোৱাসকলে পাব 5,000 টকাকৈ। এটা গাহৰি ছাগলীৰ বাবে 4,000 টকাকৈ ক্ষতিপূৰণ পাব। 100টালৈকে হাঁহ কুকুৰাৰ বাবে দিয়া হ'ব ক্ষতিপূৰণ। কম ক্ষতি হ'লেও এটা পৰিয়ালে লাভ কৰিব 1,78,000 টকা আৰু সৰ্বাধিক 3,50,000 টকাতকৈও অধিক পাব ক্ষতিপূৰণ। ৰেচন কাৰ্ড থাকিলে ভাল খবৰ। ৰেচন কাৰ্ডৰ জৰিয়তে কাইলৈৰ পৰা সুলভ মূল্যত লাভ কৰিব মচুৰ দাল, চেনি আৰু নিমখ। এই সন্দৰ্ভত হিতাধিকাৰীয়ে পৃথকে পৃথকে দিব লাগিব ফিংগাৰপ্ৰিণ্ট। সাজু হওক ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকল। কাইলৈৰ পৰা ৰেচন কাৰ্ডৰ জৰিয়তে পাব 1 কেজিকৈ মচুৰ দাল, 1 কেজি চেনি আৰু 1 কেজি নিমখ। 10 আগষ্টৰ পৰা হিতাধিকাৰীয়ে সুলভ মূল্যত পাব দাইল, চেনি আৰু নিমখ। প্ৰতি কেজি দাইলৰ দাম 70 টকা, প্ৰতি কেজি চেনিৰ দাম 30 টকা সুলভ মূল্যত তেওঁলোকে লাভ কৰিব। সুলভ মূল্যৰ দোকানত পৃথকে পৃথকে এই সন্দৰ্ভত দিব লাগিব ফিংগাৰপ্ৰিণ্ট। আৰু চৰকাৰে নিৰ্ধাৰিত মূল্যতকৈ 1 টকাও বেছিকৈ ল'ব নোৱাৰিব দোকানীয়ে। অৰ্থাৎ চৰকাৰে যি মূল্য নিৰ্ধাৰণ কৰি দিছে তাতকৈ 1 টকাও বেছিকৈ ল'ব নোৱাৰিব সুলভ মূল্যৰ দোকানীয়ে। পৰৱৰ্তী খবৰ, দেশৰ জনতাই কষ্ট কৰে কিন্তু ইয়াৰ ফল লাভ কৰে আদানী, বিজেপি আৰু RSSে। চৰকাৰৰ বিৰুদ্ধে পুনৰ গৰজি উঠিল কংগ্ৰেছ নেতা ৰাহুল গান্ধী। উত্তৰ প্ৰদেশত এইবাৰ উদাত্ত ভাষণ কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ। ছাত্ৰ ছাত্ৰীক সাক্ষাৎ কৰি গৰজি উঠিল কংগ্ৰেছী সাংসদ ৰাহুল গান্ধী। ৰাহুল গান্ধীয়ে এই সন্দৰ্ভত কয় যে দেশৰ জনতাই কষ্ট কৰে কিন্তু ফল পায় আদানী, বিজেপি আৰু RSSে। বিজেপিৰ শাসনকালত আদানীৰ উপাৰ্জন 30% বৃদ্ধি পাইছে। পূৰ্বে বিজেপিৰ বেংক একাউণ্টত আছিল 150 কোটি টকা। এতিয়া বিজেপিৰ বেংক বেলেঞ্চ 10,000 কোটি টকা। দেশৰ জনতাক বিপথে পৰিচালিত কৰি ছিষ্টেম চলাই আছে প্ৰধানমন্ত্ৰীয়ে। ভোট চুৰি আৰু ভোটাৰ তালিকাৰ খেলিমেলি কৰি তেওঁলোকে দেশৰ শাসন লৈছে। প্ৰতিটো সংস্থাতে তেওঁলোকে নিয়োগ কৰিছে RSSৰ মানুহ। শিক্ষাৰ্থীয়ে পঢ়া শুনাৰ নামত লাখ লাখ টকা খৰচ কৰে, কিন্তু এতিয়া দেশত সংস্থাপনৰ বাবে পথ নাই। প্ৰতিটো শিক্ষানুষ্ঠানে আপোনাক মাত্ৰ এখন চাৰ্টিফিকেটহে প্ৰদান কৰে, কিন্তু সেই চাৰ্টিফিকেটখনে আপোনাক দিব নোৱাৰে সংস্থাপন। 1000 শিক্ষাৰ্থীৰ মাজত মাত্ৰ 12 জনেহে সংস্থাপন লাভ কৰে। উত্তৰ প্ৰদেশত এইদৰে উদাত্ত ভাষণ কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ। পৰৱৰ্তী খবৰ, মাটি বাৰী কাম কাজক লৈ আহি গ'ল ডাঙৰ খবৰ। ৰাজ্যত অতি শীঘ্ৰে আৰম্ভ হ'ব মিছন বসুন্ধৰা 4.0। মিছন বসুন্ধৰা 4.0ৰ জৰিয়তে চৰ অঞ্চলত চলিব ডিজিটেল জৰীপ। আৰু মাটি বাৰী কাম কাজ কৰিবলৈ আপুনিও সাজু কৰক নথি পত্ৰ।
মাটি বাৰী কাম কাজক লৈ আহি গ'ল ডাঙৰ খবৰ 25 ডিচেম্বৰত ৰাজ্যত মুকলি হ'ব মিছন বসুন্ধৰা 4.0 আপুনি সাজু কৰক নথিপত্ৰ মাটি বাৰীৰ নাম জাৰি বাটোৱাৰা আদিৰ বাবে সাজু কৰক নথিপত্ৰ চৰ অঞ্চলত মিছন বসুন্ধৰা 4.0 ৰ জৰিয়তে চলিব ডিজিটেল জৰীপ বৰাক উপত্যকাত ভূমিৰ অধিকাৰ নিশ্চিতকৰণ কৰা হ'ব মৰাণ মটক আহোম চুতীয়া কোচ ৰাজবংশী আৰু অন্যান্য থলুৱা সম্প্ৰদায়ৰ বাবে ভূমিৰ অধিকাৰ নিশ্চিতকৰণ কৰা হ'ব এই কথা জনাই ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লগতে আধুনিক প্ৰযুক্তি আৰু স্বচ্ছ ব্যৱস্থাপনাৰ জৰিয়তে সুৰক্ষিত আৰু সহজলভ্য কৰি তোলা হ'ব ভূমি সম্পৰ্কীয় অধিকাৰ পৰৱৰ্তী খবৰ নিৰ্বাচনৰ সময়ত সপ্তাহত অসমলৈ দুবাৰকৈ আহে প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰী কিন্তু এতিয়া অসমত বানপানী হ'ল 95 জন মানুহ মৰিল হাজাৰ হাজাৰ লোকে হেৰুৱালে নিজৰ ঘৰ বাৰী কিন্তু এতিয়া এবাৰো আহিবলৈ সময় নাপালে প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰীয়ে গুজৰাটত বানপানী হ'লে ঢপলিয়াই যোৱা প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰী অসমলৈ কিয় নাহে এই সন্দৰ্ভত চৰকাৰক খুৰদাৰ সমালোচনা সৌদৰ্শন ছাত্ৰ সন্থাৰ 95 জন মানুহ বানত উঠি যোৱাৰ পিছতো খবৰ নাই প্ৰধানমন্ত্ৰীৰ নিৰ্বাচনৰ সময়ত সপ্তাহত অসমলৈ দুবাৰকৈ আহে প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰী অসমৰ বানৰ 15 দিন পাৰ হৈ যোৱাৰ পিছতো সময় নহল মোদী আৰু অমিত শ্বাহৰ অসমৰ বান পৰিস্থিতিত প্ৰধানমন্ত্ৰী নহাক লৈ এইবাৰ গৰজি উঠিল সৌদৰ্শন ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা গুজৰাটত বান হলে ঢপলিয়াই যোৱা প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰী অসমলৈ কিয় নাহে বেলেগ ৰাজ্যত গৈ নাচনিৰ স্বাগতম গ্ৰহণ কৰিবলৈ সময় আছে প্ৰধানমন্ত্ৰী মোদীৰ কিন্তু অসমৰ জলপ্ৰলয়ৰ সময়তহে আহুৰি নাপালে প্ৰধানমন্ত্ৰীয়ে অসমৰ মুখ্যমন্ত্ৰীয়ে দিল্লীৰ ওচৰত হেনো হাত পাতিবলৈ লাজ পায় কিন্তু বানাক্ৰান্ত 4-5 দিন অনাহাৰে অনিদ্ৰাই থাকিলে লাজ নালাগে নেকি আসুৰ সংবিধান দিৱসৰ দিনটোতে চৰকাৰক এইদৰে খুৰদাৰ সমালোচনা সৌদৰ্শন ছাত্ৰ সন্থাৰ পৰৱৰ্তী খবৰ আগষ্ট মাহতে দুটাকৈ বিৰল মহাজাগতিক পৰিঘটনাৰ সাক্ষী হ'ব সমগ্ৰ বিশ্ববাসী 12 আগষ্টত বিশ্বত হ'ব পূৰ্ণ সূৰ্যগ্ৰহণ আনহাতে 28 আগষ্টত হ'ব আংশিক চন্দ্ৰগ্ৰহণ ইয়াৰ প্ৰভাৱ ক'ত ক'ত পৰিব চাওঁ আহক পবিত্ৰ শাওণ মাহতে দুটাকৈ মহাজাগতিক পৰিঘটনাৰ সাক্ষী হ'ব সমগ্ৰ বিশ্ববাসী আগষ্ট মাহতে হ'ব বিৰল সূৰ্যগ্ৰহণ আৰু চন্দ্ৰগ্ৰহণ 12 আগষ্টত বিশ্বত হ'ব পূৰ্ণ সূৰ্যগ্ৰহণ এই সূৰ্যগ্ৰহণ গ্ৰীণলেণ্ড আইচলেণ্ড উত্তৰ স্পেইন পৰ্তুগালৰ উত্তৰ পূব অংশত দেখিবলৈ পোৱা যাব লগতে উত্তৰ ৰাছিয়াৰ কিছু অংশ আৰু উত্তৰ আটলাণ্টিক মহাসাগৰৰ ওপৰত এই দৃশ্যমান হ'ব এই গ্ৰহণ আনহাতে 28 আগষ্টত হ'ব আংশিক চন্দ্ৰগ্ৰহণ এই চন্দ্ৰগ্ৰহণ ইউৰোপ কানাডা আমেৰিকাৰ উত্তৰ পশ্চিম আফ্ৰিকা এইসমূহ দেশত দেখিবলৈ পোৱা যাব লগতে ভাৰতৰ উত্তৰ দিশৰ কিছু অংশত দৃশ্যমান হ'ব এই গ্ৰহণ এই সময়ছোৱাক ইক্লিপছি ছিজন বুলিও জনা যায়